নমস্কাৰ যোৱাকালি যেহেতু ৰবিবাৰ আছিলে আমি মাৰ ঘৰলৈ গৈছিলোঁ আৰু কলাইগাঁৱত ৰখি এনেকৈ কিবা কিবি কিনিলোঁ অকণমান কিনোতে ল'ৰা আৰু খেলা বস্তু লগা হ'ল গৈয়ে মায়ে পূৰা গাখীৰ দিয়া চাহকাপ পিঠা লাড়ু এনেকৈ বনাই থৈছিলে দিলে চাহ খাই উঠি আমি গ'লোঁ কমলাবাৰীলৈ কমলা ছিঙিবলৈ আৰু ল'ৰাই খুব ফূৰ্তি পায় মমেকহঁতৰ ঘৰত গ'লে সকলো ল'ৰা ছোৱালী পায় কিন্তু আমাৰ ল'ৰাই যিহেতু ঘৰত ইমান এনেকুৱা খোলা পৰিৱেশ নাপায় তাতেই পায় তো বহুত ফূৰ্তি পায় আৰু এনেকৈ কমলাবাৰী যাওঁতে সি মানে পূৰা জংঘল জাম কৰি গৈ আছে আৰু এখন চাওকচোন আমাৰ দেউতাৰ মানে পাণৰ বাগান আৰু এখন আছে দেউতাৰ এখন লগত দুখন বাগান ইমান ধুনীয়াকৈ পাণবোৰ খেতি কৰিছে তুমি দেখিয়ে ভাল লাগিল তাৰপিছত এই কমলা ছিঙিব কৈ আছে দেউতাকে ছিঙিছে সি খুব ফূৰ্তি পাইছে মানে এনেকৈতো কমলা ছিঙি পোৱা কেতিয়াও অভিজ্ঞতা নাই প্ৰথম ছিঙিছে ভাল পাইছে আৰু আমিও ছিঙিলোঁ কমলাবোৰ পাৰি ল'লোঁ আৰু দেউতাই ৰৈ আছিলে আমি গ'লে পাৰিম বুলি কাৰণ কমলাবোৰ পকিব ধৰিছে মাতি আছে বোলে সোনকালে কমলা খাবলৈ কমলা পকিছে আমিও গৈ পূৰা ছিঙিছোঁ পাৰিছোঁ মানে এনেকুৱা পৰিৱেশবোৰ সঁচাকৈ বহুত ভাল লাগে গাঁৱত থাকিলে যে ইমান ধুনীয়া ধুনীয়া পৰিৱেশবোৰ উপভোগ কৰিব পাৰি আমাৰ এতিয়া মঙলত এনেকুৱা দেখিবও নাই পাবলৈ নাই এনেকুৱা অৱস্থা আৰু একদম কমলা পূৰা লমাই লাগি আছিলে পূৰা ছিঙিছোঁ আৰু আমি পাচি ভৰাই লৈ আহিছোঁ কমলা আৰু দেউতা নিজে খেতি কৰা নিজে লগোৱা কমলাৰ গছ এইবিলাক একদম বহুত মৰমত ৰাখে দেউতাই নিজৰ বস্তিখন আৰু সকলো বস্তুৱে দেউতাৰ মৰমৰ মানে পাণ এইবোৰ গোটেই পানী দিব আহি থাকে এইবোৰ লাগিয়ে থাকে দেউতাই পূৰা সম্পূৰ্ণ একপাচি কৰি লৈ আহিলোঁ ধন্যবাদ।